উচ্চতম ন্যায়ালয়ত মুখ থেকেচা খালে নিৰ্বাচন আয়োগে বিহাৰ নিৰ্বাচনৰ পূৰ্বে খাৰিজ হল নিৰ্বাচন আয়োগৰ সিদ্ধান্ত নাগৰিকত্বৰ প্ৰমাণ হিচাপে আধাৰ ভোটাৰ ৰেচন কাৰ্ড গ্ৰহণৰ নিৰ্দেশ আয়োগে আধাৰ ভোটাৰ ৰেচন কাৰ্ডক গ্ৰহণ কৰা নাছিল নাগৰিকত্বৰ ভিত্তি হিচাপে বিহাৰৰ ভোটাৰ তালিকাৰ স্পেচিয়েল ইন্টেনসিভ ৰিভিজন আৰম্ভ কৰিছিল নিৰ্বাচন আয়োগে আৰু এই SIR তাৰ ভিত্তি লোৱা নাছিল আধাৰ ভোটাৰ ৰেচন কাৰ্ডসমূহ নৱেম্বৰত বিহাৰত অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন আৰু জুলাইৰ ভিতৰতেই আয়োগে শেষ কৰিব খুজিছিল কাম ইতিমধ্যে বিতৰণ কৰা হৈছিল নিৰ্দিষ্ট প্ৰপত্ৰৰ লগত পিতৃ মাতৃৰ জন্মৰ প্ৰমাণপত্ৰ জমা দিবলৈ দিয়া হৈছিল আধাৰ আৰু ৰেচন কাৰ্ডৰ দৰে নথি গ্ৰহণ নহ'ব বুলি কোৱা হৈছিল কিন্তু উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে নিৰ্বাচন আয়োগৰ সিদ্ধান্ত ইমান কম সময়ৰ ভিতৰত আয়োগৰ সিদ্ধান্ত বলবৎ কেনেকৈ সম্ভৱ বুলি প্ৰশ্ন উত্থাপন কৰে আদালতে বিৰোধীও নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল 3 কোটি লোকে ভোটাধিকাৰ হেৰুৱা শংকা কৰিছিল বিৰোধীয়ে আৰু পূৰ্বে ভোট দিয়া সকলো বঞ্চিত হ'ব বুলি অভিযোগ উত্থাপন হৈছিল